এইজন গান্ধীজীয়ে সামাজিক অস্পৃশ্যতাৰ বিৰুদ্ধে যুঁজিছিল। এবাৰ কি হ'ল, আশ্ৰমৰ মানুহবোৰ তেতিয়াও সুশিক্ষিত হৈ উঠা নাই। চাৰিওফালে কুসংস্কাৰ চলি আছে। এদিন চাফাই কৰ্মীৰ ছোৱালী, অকণমানি ছোৱালী এজনী আশ্ৰমলৈ আহিলে। সেই ছোৱালীজনীক গান্ধীজীয়ে কোলাত তুলি ল'লে, পাকঘৰলৈ যাবলৈ দিলে। এই লৈ প্ৰতিক্ৰিয়া হ'ল, এই চাফাই কৰ্মীৰ ছোৱালীজনী কিয় আহিব দিছে গান্ধীজীয়ে? হিচ আচ কৰিলে। এজনে আহি ক'লেহি, গান্ধীজী, আমি যদি আশ্ৰমত এনেকৈ থাকোঁ, উচ্চ জাতৰ মানুহবিলাকেতো আমাক ডনেশ্যন নিদিব, দান বৰঙণি নিদিব। গান্ধীজীয়ে ক'লে, নালাগে, তেতিয়াহ'লে মই গুচি যাম, তেওঁলোকৰ মাজতে জীয়াই থাকিম। যাক অস্পৃশ্য বুলি কৈছে তেওঁলোকৰ মাজতে থাকিমগৈ মই। তেওঁলোকে আশ্ৰমৰ মানুহবিলাকে কস্তুৰবাক ক'লে, পত্নী, গান্ধীজীৰ পত্নীক। কস্তুৰবাই গৈ পেলাই ক'লেগৈ যে আপুনি ছোৱালীজনীক পাকঘৰত সোমাবলৈ দিছে, এনেকুৱা কথাত আশ্ৰমৰ মানুহবিলাকে বেয়া পাইছে। গান্ধীজীয়ে ক'লে, তুমি কি বিচাৰিছা, তুমি কি ভাবা? গান্ধীজীয়ে ক'লে। কস্তুৰবাই অলপ থেৰুগত পৰিল, কাৰণ এইটো বৰ সাংঘাতিক কথা। অস্পৃশ্যতা বৰ্জনটো মুখেৰে কোৱা আৰু কামত কৰা বহুত পাৰ্থক্য আছে। তেতিয়া গান্ধীজীয়ে ক'লে, তুমি যদি এইটো সমৰ্থন কৰা নাই, তুমিও গুচি যাব পাৰা, মই মোৰ সত্যত থাকিম। তেওঁ যি কয় তাকে কৰে। তেওঁতো আনৰ দৰে অভিনয় নকৰে, দেখুৱাবৰ কাৰণে নকৰে। কাৰোবাৰ ঘৰত এদিন খাই পেলাই কেমেৰাৰে ফটো উঠি কমেণ্ট দিব, এইবোৰতো গান্ধীজীয়ে নকৰে। জীৱনৰ শেষৰ ফালে এছোৱা সময় সঁচাকৈয়ে তেওঁ এজন হৰিজনৰ ঘৰত থাকিল। সেইজনেই হ'ল মহাত্মা গান্ধী।